নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ পিপি ছাৰৰ ক্লাছৰ অন্য এটি ভিডিঅ'লৈ। আজি এই ভিডিঅ'টোত আগন্তুক আহিবলগীয়া BEdৰ এক্সামৰ কেইটামান সম্ভাৱনীয় প্ৰশ্ন লৈ আহিছোঁ। পিছে দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰি দিয়া যাওক। আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে, হু ৱাজ দ্য লাষ্ট কিং অফ আহোম কিংডম? আহোমৰ শেষ ৰজা কোন আছিল? এইটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি হৈছে কাৰেক্ট এনচাৰ, পুৰন্ধৰ সিংহ। তাৰ পিছৰটো প্ৰশ্ন 2 নম্বৰ, হু ৱাজ দ্য ছেকেণ্ড চিফ মিনিষ্টাৰ অফ আছাম? অসমৰ দ্বিতীয় মুখ্যমন্ত্ৰী কোন আছিল? এইটোৰ শুদ্ধ উত্তৰটো কি হ'ব? এইটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি হৈছে কাৰেক্ট এনচাৰ। বন্ধু বান্ধৱীসকল, আজি এই ভিডিঅ'টোৰ অলপ লেভেলটো ইজি ৰখা হৈছে। নেক্সট আগন্তুক আহিবলগীয়া ভিডিঅ'ত আচলতে মক টেষ্টবোৰত অলপ লেভেলটো লাহে লাহে হাৰ্ড হৈ গৈ থাকিব। পিছে আপোনালোকে যদি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। এই চেনেলটোৰ জৰিয়তে আপোনালোকে আগন্তুক আহিবলগীয়া BEdৰ কাৰণে বা বিভিন্ন এক্সামসমূহৰ বাবে প্ৰিপাৰেশ্যন চলাই থাকিব পাৰিব। তাৰপিছৰটো প্ৰশ্ন 3 নম্বৰ, হু ৱাজ দ্য ইণ্ডিয়াছ ফাৰ্ষ্ট মেন অৰ ওমেন ইন দ্য স্পেচ? মহাকাশত যোৱা ভাৰতৰ প্ৰথম পুৰুষ বা মহিলা কোন আছিল? এইটোৰ এনচাৰটো কি হ'ব? এইটোৰ এনচাৰটো হৈছে অপশ্যন বি ৰাকেশ শৰ্মা। তাৰ পিছৰটো প্ৰশ্ন 4 নম্বৰ, মীৰাবাই চানু কোনটো খেলৰ সৈতে জড়িত? মীৰাবাই চানু ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট? এইটো কি হ'ব এনচাৰ? এইটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৱেইট লিফটিং বা ভাৰোত্তোলন। তাৰ পিছৰটো প্ৰশ্ন 5 নম্বৰ, নৰেন্দ্ৰ মোদী ষ্টেডিয়াম ক'ত অৱস্থিত? হুৱেৰ ইজ নৰেন্দ্ৰ মোদী ষ্টেডিয়াম চিটুৱেটেড? বন্ধু বান্ধৱীসকল, এই প্ৰশ্নটোৰ উত্তৰ একেবাৰে ইজি বুলিয়ে মই ভাবিছোঁ, কাৰণ আপোনালোকে ক্ৰিকেট ফ'ল'য়ে কৰে। সেইকাৰণে মই এইটো প্ৰশ্নৰ উত্তৰটো আপোনালোকৰ পৰা জানিব বিচাৰিছোঁ। আপোনালোকে এই প্ৰশ্নটোৰ উত্তৰ কমেণ্ট কৰি জনাই দিব। তাৰপিছৰটো প্ৰশ্ন 6 নম্বৰ, ৰাজ্য সংগীত অ' মোৰ আপোনাৰ দেশ প্ৰথম প্ৰকাশিত হৈছিল? দ্য ষ্টেট এন্থম অ' মোৰ আপোনাৰ দেশ ৱাজ ফাৰ্ষ্ট পাব্লিছড ইন দ্য মেগাজিন নেম? এইটোৰ এনচাৰটো কি হ'ব? এইটোৰ এনচাৰটো হৈছে অপশ্যন এ বাঁহী আলোচনী। তাৰপিছৰটো প্ৰশ্ন 7 নম্বৰ, হুইচ ইজ দ্য ফাৰ্ষ্ট মেডিকেল কলেজ অফ আছাম? অসমৰ প্ৰথম মেডিকেল কলেজ কোনখন? এইটোৰ এনচাৰটো কি হ'ব? এইটোৰ এনচাৰটো হৈছে অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়, আছাম মেডিকেল কলেজ ডিব্ৰুগড়। তাৰপিছৰটো প্ৰশ্ন 8 নম্বৰ, দ্য নৰনাৰায়ণ সেতু কানেক্ট দ্য পঞ্চৰত্ন টাউন উইথ হুইচ চিটি? নৰনাৰায়ণ সেতুই পঞ্চৰত্ন নগৰখনক কোনখন নগৰৰ সৈতে সংযোগ কৰে? এইটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি যোগীঘোপা। তাৰপিছৰটো প্ৰশ্ন 9 নম্বৰ, হু ইজ দ্য প্ৰেছিডেণ্ট অফ নীতি আয়োগ? নীতি আয়োগৰ সভাপতি কোন? এইটোৰ এনচাৰটো কি হ'ব? এইটোৰ এনচাৰটো হৈছে নৰেন্দ্ৰ মোদী, অৰ্থাৎ প্ৰাইম মিনিষ্টাৰ হৈছে নীতি আয়োগৰ প্ৰেছিডেণ্ট। তাৰপিছৰটো প্ৰশ্ন, হু ৱাজ দ্য ফাৰ্ষ্ট মাইত্ৰী অফ 1942 ৰিভলিউশ্যন ইন আছাম? অসমত 1942 চনৰ বিপ্লৱৰ প্ৰথম শ্বহীদ কোন আছিল? এইটোৰ এনচাৰটো হ'ব অপশ্যন এ কনকলতা বৰুৱা। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো ভাল পালে ভিডিঅ'টো এটা লাইক কৰিব, আৰু আপোনালোকে যদি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। এই চেনেলৰ জৰিয়তে আগন্তুক আহিবলগীয়া বিভিন্ন পৰীক্ষাসমূহৰ বাবে আপোনালোকে প্ৰিপাৰেশ্যন চলাই থাকিব পাৰিব। আৰু লগতে কৈছোঁ যে ডেছক্ৰিপশ্যন বক্সত থকা টেলিগ্ৰাম চেনেলটোৰ জৰিয়তে আপোনালোকে আমাৰ ভিডিঅ'ৰ যিসমূহ PDF আছে সেই PDFসমূহ সংগ্ৰহ কৰিব পাৰিব। তাৰপিছৰটো প্ৰশ্ন 11 নম্বৰ, প্ৰথম অসম বৈভৱ বঁটা কোনে লাভ কৰিছিল? হু ৱাজ দ্য ফাৰ্ষ্ট আছাম বৈভৱ এৱাৰ্ড? হু ৱন দ্য ফাৰ্ষ্ট? তাৰপিছত এইটোৰ এনচাৰটো কি হ'ব? আচলতে এইটোৰ এনচাৰটো হ'ব অপশ্যন এ ৰতন টাটা হৈছে কাৰেক্ট এনচাৰ। তাৰপিছৰটো প্ৰশ্ন 12 নম্বৰ, হোৱাট ইজ দ্য কাৰেঞ্চি অফ বাংলাদেশ? বাংলাদেশৰ মুদ্ৰা কি? কাৰেঞ্চিৰ লগত জড়িত বিভিন্ন প্ৰশ্নসমূহ অহা দেখা যায়। এই প্ৰশ্নটো বহুত ইজি ৰাখিছে। এইটোৰ শুদ্ধ উত্তৰটো কি হ'ব? টাকা হৈছে কাৰেক্ট এনচাৰ। তাৰপিছৰটো প্ৰশ্ন, হোৱাট ডে ইজ চেলিব্ৰেটেড অন 4th মে? 4 মে'ত কি দিন উদযাপন কৰা হয়? এইটোৰ শুদ্ধ উত্তৰটো কি হ'ব? এইটোৰ শুদ্ধ উত্তৰটো হৈছে আন্তঃৰাষ্ট্ৰীয় অগ্নি নিৰ্বাপক বাহিনীৰ দিৱস।
ইণ্টাৰনেশ্যনেল ফাইটাৰ্ছ ডে তাৰপিছত প্ৰশ্ন গ্ৰুপ অফ টাইগাৰ্ছ ইজ কল্ড গ্ৰুপ অফ টাইগাৰ্ছ কোৱা হয় কাকো কি হয় এইটো এনচাৰটো হৈছে এ ষ্ট্ৰিক হৈছে কাৰেক্ট এনচাৰ তাৰপিছত প্ৰশ্ন দ্য কেপিটেল অফ জিম্বাৱেৰ ৰাজধানী কি এইটোৰ শুদ্ধ উত্তৰটো কি হ'ব এইটো শুদ্ধ উত্তৰটো হৈছে হাৰাৰে হৈছে জিম্বাৱেৰ কেপিটেল তাৰপিছত প্ৰশ্ন বাউণ্ডেৰী লাইন বিটুইন পাকিস্তান এণ্ড আফগানিস্তান ইজ ন'ন এজ পাকিস্তান আৰু আফগানিস্তানৰ মাজৰ সীমাখনৰ নাম কি এইটোৰ শুদ্ধ উত্তৰটো কি হ'ব এইটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি হৈছে কাৰেক্ট এনচাৰ ডুৰাণ্ট লাইন তাৰপিছত প্ৰশ্ন হু ইজ ন'ন এজ দ্য আইৰণ মেন অফ আছাম অসমৰ লৌহ মানৱ নামেৰে কাক জনাজাত এইটোৰ শুদ্ধ উত্তৰ কি হ'ব এইটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি বিষ্ণুৰাম মেধি হৈছে কাৰেক্ট 20 নম্বৰটো প্ৰশ্ন ফুল ফৰ্ম অফ MPLADS এইটোৰ শুদ্ধ উত্তৰটো হ'ব মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট লোকেল এৰিয়া ডেভেলপমেণ্ট স্কিম তাৰপিছৰটো প্ৰশ্নটো আচলতে গণ্ডগোল হৈছে এইটোৰ প্ৰশ্নটো হ'ব লাগিছিল হুৱেন ইজ ন' টম্বাকু ডে চেলিব্ৰেটেড থপাত অমুক্ত দিৱস কেতিয়া পালন কৰা হয় এইটো এনচাৰটো হৈছে 31 মে' তাৰপিছৰটো প্ৰশ্ন দ্য আছাম ষ্টেট মিউজিয়াম ইজ লোকেটেড ইন অসম ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত এইটোৰ শুদ্ধ উত্তৰটো হৈছে দীঘলী পুখুৰী অৰ্থাৎ গুৱাহাটীৰ দীঘলী পুখুৰী টেংকৰ দক্ষিণ মূৰত তাৰপিছৰটো প্ৰশ্ন 23 নম্বৰ প্ৰশ্ন বেংকক কোনখন দেশৰ ৰাজধানী বেংকক ইজ কেপিটেল অফ হুইচ কাণ্ট্ৰি এইটোৰ এনচাৰটো কি এইটোৰ এনচাৰ হৈছে অপশ্যন চি থাইলেণ্ড তাৰপিছৰটো প্ৰশ্ন হিমা দাস ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট হিমা দাস কোনটো খেলৰ লগত জড়িত এইটোৰ এনচাৰটো এইটো একদম ইজি প্ৰশ্ন এইটো এনচাৰটো হৈছে অপশ্যন এ স্প্ৰিণ্টাৰ তাৰপিছৰটো প্ৰশ্ন চাণক্য ৱাজ দ্য কোৰ্ট পইণ্ট অফ হুইচ কিং চাণক্য কোন ৰজাৰ দৰবাৰ কবি আছিল এইটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চন্দ্ৰগুপ্ত মৌৰ্য তাৰপিছৰটো প্ৰশ্ন ভিক্টৰিয়া মেম'ৰিয়েল ক'ত অৱস্থিত হুৱেৰ ইজ দ্য ভিক্টৰিয়া মেম'ৰিয়েল লোকেটেড এইটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কলকাতা হৈছে কাৰেক্ট এনচাৰ বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টোত এইখিনি আপোনালোকে কমেণ্ট কৰি জনাওক যে এই 27টা প্ৰশ্নৰ ভিতৰত কিমানটা প্ৰশ্নৰ এনচাৰ আপোনালোকে আগৰ পৰাই জানে তেতিয়াহ'লে আপোনালোকৰ প্ৰিপাৰেশ্যন কেনেকুৱা ধৰণৰ চলি আছে তেতিয়া সেইটো বুজি পোৱা যাব আজিৰ ভিডিঅ'টো যদি ভাল লাগে তেতিয়া ভিডিঅ'টো এটা লাইক কৰিব আকৌ কৈছোঁ পুনৰ আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে এই চেনেলৰ জৰিয়তে আপোনালোকে আগন্তুক আহিবলগীয়া বিভিন্ন পৰীক্ষাসমূহৰ প্ৰস্তুতি চলাই থাকিব পাৰিব আৰু এই চেনেলৰ লগত জড়িত যিসমূহ PDF আছে এই PDFসমূহ ডেছক্ৰিপশ্যনত থকা টেলিগ্ৰাম চেনেলটোত দি দিয়া হয় আপোনালোকে তাতে গৈ চাই ল'ব পাৰে আৰু তাতে ডেইলি এটা MCQ প্ৰভাইড কৰা হয় আজিৰ বাবে এইখিনি ধন্যবাদ